এচামুচ ঘিয়ে আপোনাক হেল্ডি ৰাখিব পাৰে, কিন্তু সেই এচামুচ ঘিয়ে আপোনাৰ হাৰ্ট ডিজিজৰ ৰিস্কো বঢ়াব পাৰে। ঘিউ ছুপাৰফুড হয় নে ৰিস্ক হয় জানিবলৈ ভিডিঅ'টো স্কিপ নকৰিব। গুড নিউজটো কি, ঘিউত কেৱল চেচুৰেটেড ফেটে নহয়, ইয়াত থাকে বিউটেৰিক এচিড, যিটো কাৰণ আমাৰ গাট হেল্থৰ কাৰণে ভাল। ভিটামিন এ, ডি, ই, কে এইকেইটা ভিটামিন এবজৰ্পশ্যনতো ঘিউ সহায় কৰে। আৰু ঘিউত থাকে লিনয়িক এচিড, যিয়ে আমাৰ বডিত ইনফ্লামেশ্যন কমায়। ঘিউৰ স্মকিং পইণ্ট বহুত বেছি হাই হয়, যিটো কাৰণে হাই হিট কুকিঙত ইউজ কৰিলে ঘিউ ডেমেজ নহয় আৰু ফ্ৰী ৰেডিকেলছবিলাক ৰিলিজ নহয়। সেইবাবে মডাৰেট এমাউণ্টত ঘিউ আমাৰ বেলেঞ্চ ডায়েটৰ অংশ হ'ব পাৰে। কিন্তু এতিয়া আহিলে সেই ইনফৰমেশ্যনটো, যিটো ইনফৰমেশ্যন বহুত হেল্থ ইনফ্লুৱেঞ্চাৰে নকয়। ঘিউত আছে 60 to 70% চেচুৰেট ফেট, আৰু ৰিচাৰ্চ কৰি পোৱা গৈছে যে বেছিকৈ ঘিউ কনজাম্পশ্যন কৰিলে এপ'বি প্ৰটিনৰ পৰিমাণ বাঢ়ে, বেড এছডিএল কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ে আৰু ট্ৰাইগ্লিচাৰাইডো বাঢ়ে। এই মাৰ্কাৰকেইটা হাৰ্ট ডিজিজৰ ৰিস্কৰ লগত জড়িত। অৰ্থাৎ বেছি ঘিউ মানে বেছি হেল্ডি, এই কথাটো ছায়েন্সে ছাপৰ্ট নকৰে। কিন্তু ইয়াতে লুকাই আছে আটাইতকৈ ডাঙৰ টুইষ্টটো। এজন মানুহৰ কাৰণে ঘি হেল্ডি, আনজনৰ কাৰণে আনহেল্ডি। যদি তুমি এক্টিভ হয়, ৱেইট নৰ্মেল, কলেষ্ট্ৰল নৰ্মেল, তেনেহ'লে তুমি এচামুচৰ পৰা দুচামুচ ঘি খালে তোমাৰ কাৰণে কোনো অপকাৰ নকৰে। কিন্তু যদি তোমাৰ ৱেইট বাঢ়ি আছে, ফেটি লিভাৰ প্ৰব্লেম আছে, ডায়েবেটিছ আছে, মেটাবলিক চিণ্ড্ৰম আছে, তেনেহ'লে ঘি বেছিকৈ কনজাম্পশ্যন কৰিলে তোমাৰ হেল্থৰ প্ৰব্লেম বেছিকৈ বাঢ়িব। কিন্তু তাৰ সলনি তুমি যদি আনচেচুৰেটেড ফেট যেনেকৈ অলিভ অইল, মাষ্টাৰ্ড অইল এইবিলাক বেছিকৈ খোৱা, তেনেহ'লে তোমাৰ হেল্থৰ কাৰণে বেছি বেনিফিট হ'ব। ঘি হেল্ডি হয় নে আনহেল্ডি, আনচাৰটো ঘিত নাই। আনচাৰটো আছে তোমাৰ লাইফষ্টাইল আৰু তোমাৰ হেল্থ কণ্ডিশ্যনৰ ওপৰত। তুমি যদি হেল্ডি হয়, ঘি তোমাৰ কাৰণে ভাল। তোমাৰ যদি মেটাবলিক চিণ্ড্ৰম আছে, তেনেহ'লে ঘিয়ে তোমাক অপকাৰ কৰিব। ঘি কোনো মেজিক মেডিচিন নহয়, কিন্তু পয়জনো নহয়।